নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি লৈ আহিছোঁ প্ৰথমটো খবৰ। চৰকাৰ হ'ব বিৰোধীৰ আৰু মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। লগতে বিৰোধীয়ে চৰকাৰ গঠন কৰিয়ে জুবিন গাৰ্গক 100 দিনত ন্যায় প্ৰদান কৰিব। এক্সিট পল মিছা হ'ব অসমত। 4 মেত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ হ'ব অসমত। বিৰোধীৰ চৰকাৰ আহিলেই 100 দিনত ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে। ফলাফলৰ পূৰ্বে চৰকাৰ গঠন কৰিমেই বুলি মন্তব্য কৰিছে বিৰোধী নেতাই। মহানগৰীত বৈঠকত প্ৰতিজন বিৰোধী নেতাৰ ডাঙৰ মন্তব্য। এক্সিট পল মিছা হ'ব অসমত। 4 মেত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। গৌৰৱ গগৈৰ নেতৃত্বত অসমত হ'ব বিৰোধীৰ চৰকাৰ। বিৰোধীৰ চৰকাৰ আহিলেই 100 দিনত ন্যায় পাব হাৰ্টথ্ৰব জুবিন গাৰ্গে। ফলাফলৰ পূৰ্বে চৰকাৰ গঠন কৰিমেই বুলি মন্তব্য কৰিছে বিৰোধী নেতাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। 4 মেৰ 1 বজাৰ পাছত অসমত হ'ব বিৰোধীৰ চৰকাৰ। এই ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। 4 মেত অসমত 100% হ'ব বিৰোধীৰ চৰকাৰ। এক্সিট পলে কি কৈছে বাদ দিয়ক। এইবাৰ পৰিৱৰ্তন বিচাৰিছে অসমৰ ৰাইজে। পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে। 4 মেৰ 1 বজাত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে। বিৰোধীয়ে লাভ কৰিব 70খনতকৈও অধিক আসন। নিৰ্বাচনী ফলাফলৰ পূৰ্বে অখিল গগৈৰ এই ভৱিষ্যতবাণী। মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। গেছ চিলিণ্ডাৰৰ পাছত এইবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিব চৰকাৰে। 4 মেত অসমত 100% হ'ব বিৰোধী চৰকাৰ। এক্সিট পলে কি কৈছে সেয়া বাদ দিয়ক। এইবাৰ পৰিৱৰ্তন বিচাৰিছে অসমৰ ৰাইজে। পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে। 4 মেৰ 1 বজাত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো খাটাং হৈ পৰিছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। এক্সিট পল মানে এক্সিট পল নহয়। 4 মেত অসমত হ'ব বিৰোধীৰ চৰকাৰ। এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। 4 মেত এক্সিট পলৰ সম্পূৰ্ণ বিপৰীত ফলাফল হ'ব অসমত। এক্সিট পল মানে এক্সিট পল নহয়। বিগত 10টা নিৰ্বাচনত এক্সিট পলৰ বিফলতাৰ হাৰ হৈছে 60%। 24ৰ লোকসভা নিৰ্বাচনতো বিভিন্ন সংস্থাই বিজেপিক দিছিল 400খনতকৈও অধিক আসন। 4 মেৰ নিৰ্বাচনী ফলাফল এইবাৰ বিৰোধী দলৰ পক্ষত থাকিব। সংখ্যাগৰিষ্ঠতাৰে অসমত এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধীয়ে। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। নিৰ্বাচনী ফলাফলৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ এই দাবী। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভতো প্ৰতিক্ৰিয়া অজাপৰ সভাপতিগৰাকীৰ। 4 মেত এক্সিট পলৰ সম্পূৰ্ণ বিপৰীত ফলাফল হ'ব অসমত। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। সতৰ্কতামূলক এলাৰ্টেৰে আজি হঠাৎ ভাজি উঠিব আপোনাৰ মোবাইল ফোন। আজি হঠাৎ জৰুৰীকালীন সতৰ্কতাৰে ভাজি উঠিব আপোনাৰ মোবাইল ফোন। দুৰ্যোগৰ জৰুৰীকালীন সময়ত হ'ব লাগিব আপুনি সতৰ্ক। আজি চৰকাৰে ভাৰতত মুকলি কৰিব বিশেষ এলাৰ্ট ছিষ্টেম। দুৰ্যোগৰ সতৰ্কবাণীৰে হঠাৎ ভিপ কৰিব আপোনাৰ মোবাইল ফোন। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এয়াই এক পৰীক্ষামূলক সতৰ্কবাণী। আজি দেশজুৰি মুকলি হ'ব চেল্ফ ভেট কাৰ্ড এলাৰ্ট ছিষ্টেম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই এলাৰ্ট ছিষ্টেম। প্ৰাকৃতিক দুৰ্যোগ জৰুৰীকালীন সময়ত ৰাইজক সতৰ্ক কৰিবলৈ এই পদক্ষেপ লৈছে। ভূমিকম্প, ঘূৰ্ণীবতাহ, বানপানীৰ পূৰ্বে আহিব আপোনাৰ মোবাইললৈ বিশেষ এটা এলাৰ্ট। দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতি ৰাইজক এলাৰ্ট কৰিব এই ছিষ্টেমে। আজি হঠাৎ জৰুৰীকালীন সতৰ্কতাৰে ভাজি উঠিব আপোনাৰ মোবাইল ফোন। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এয়া এক পৰীক্ষামূলক সতৰ্কবাণী। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মৰিয়াই ট্ৰেইনৰ পৰা ঢলিয়াই মৌলানাক হত্যা। ন্যায়ৰ দাবীৰে মুছলমান বিধায়কৰ বৃহৎ প্ৰতিবাদ। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। অতি নৃশংসভাৱে মৌলানাৰ নিতৰ দেহ দলিয়াই দিলে ট্ৰেইনৰ পৰা।
মৌলানা তৌসিফ ৰাজাৰ হত্যাকাণ্ডৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য। ন্যায়ৰ দাবীৰে ৰাজপথত মুছলমান বিধায়ক তথা জনতা। হাজাৰ হাজাৰ জনতা ওলাই আহিল ৰাজপথলৈ। এআইএমআইএমৰ নেতাকৰ্মীৰ বৃহৎ প্ৰতিবাদ। ইউপিৰ বৰেলীত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। মৌলানা তৌসিফ ৰাজাৰ হত্যাকাণ্ডক চৰম শাস্তি দিয়াৰ দাবী কৰিছে একাংশ ৰাইজে। উৰুচত অংশগ্ৰহণ কৰি উভতাৰ পথতে তৌসিফক ৰাজাক হত্যা কৰিছে। এটা উন্মাদ দলে নিৰ্দোষী তৌসিফ ৰাজাক শেষ কৰিলে প্ৰাণ। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। অতি নৃশংসভাৱে মৌলানাৰ মৃতদেহ দলিয়াই দিলে ট্ৰেইনৰ বাহিৰত। মৌলানা তৌসিফ ৰাজাক হত্যাকাণ্ডৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব কোনো ধৰণৰ ই ৰিক্সা বাহন। আহি গ'ল কঠোৰ নিষেধাজ্ঞা। ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চকা উঠিলে বিপদ নিশ্চিত। গাঁও চহৰ সকলোতে প্ৰযোজ্য হ'ব এই নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা নিষিদ্ধ ঘোষণা প্ৰশাসনৰ। নিয়ম উলংঘা কৰিলে VNSৰ 163 ধাৰাৰ অধীনত কঠোৰ শাস্তি পাব ই ৰিক্সা চালকে। ই ৰিক্সাৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। বিৰোধীৰ এই আশংকা। 2026 চনৰ এক্সিট পোল আহি পৰিছে। নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ শাসক পক্ষই কিনিব পাৰে ঘোঁৰা। ঘোঁৰা কিনা বেচাক লৈ আশংকা বিৰোধীৰ। জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে কৰিছে যোগাযোগ। বিস্ফোৰক দাবী ৱাজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ। কোনো মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেই হ'ব পাৰে ঘোঁৰা কিনা বেচা। শাসকীয় পক্ষৰো প্ৰাৰ্থী বিৰোধীৰ সৈতে যোগাযোগ কৰা বুলি দাবী। 64খন আসনৰ স্বাৰ্থত অসমত ঘোঁৰা কিনা বেচা হোৱাৰ আশংকা। নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে কৰিছে যোগাযোগ। বিস্ফোৰক দাবী ৱাজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। 4 মে পৰ্যন্ত সাৱধান হওক ৰাজ্যবাসী, কিয়নো বতৰে ল'ব কালৰূপ। নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 2 মেৰ পৰা 6 মেলৈ বতৰে চলাব তাণ্ডৱ। অসমতো হ'ব পাৰে মুষলধাৰ বৰষুণ। 4 মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত 50 কিলোমিটাৰ গতিবেগেৰে ধুমুহা বলাৰ পূৰ্ণ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে সতৰ্কবাণী। বিজুলী ঢেৰেকণী ধুমুহা শিলাবৃষ্টিৰ আশংকা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। মুষলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বানসদৃশ পৰিস্থিতি। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, ভজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আলং, গোলাঘাট, শোণিতপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ জিলাত জাৰি কৰিছে য়েল্লো এলাৰ্ট। 2 মেৰ পৰা 6 মেলৈ বতৰে চলাব তাণ্ডৱ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুষ্ট বাংলাদেশ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদনামা দাখিল কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুষ্ট বাংলাদেশ। ভাৰতীয় উচ্চায়ুক্তক তলব বাংলাদেশ বিদেশ মন্ত্ৰীৰ কাৰ্যালয়লৈ। তলব কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনুষ্ঠানিক প্ৰতিবাদনামা দাখিল। হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশীক লৈ মন্তব্যত অসন্তুষ্ট। বাংলাদেশে নিজৰ মতামত দাখিল কৰিছে প্ৰবণ বাদকেক। বিগত সপ্তাহত মুখ্যমন্ত্ৰীয়ে 20 বাংলাদেশীক প্ৰেৰণ কৰিছিল স্পষ্ট। অসমৰ পৰা 20 বাংলাদেশীক ধৰি বাংলাদেশলৈ কথা কৰিছিল উল্লেখ। এনে বক্তব্যই দুই দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মনোভাৱক ভেঙুচালি কৰে। দুই দেশৰ সম্পৰ্কক লৈ বাংলাদেশৰ এই মন্তব্য
তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।